ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব এপ্ৰিল মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ 12টা ৰাশিৰ এই মাহটো কেনে হ'ব তাৰ সম্পূৰ্ণ বিস্তৃত বৰ্ণনা এই ভিডিঅ'টোৰ যোগেদি লাভ কৰিব গতিকে আপোনালোকৰ প্ৰত্যেকজন দৰ্শকে নিজৰ ৰাশি অনুসৰি আপোনাৰ মাহটো কেনে হ'ব জানি লওক বলক আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ প্ৰথমে আমি আলোচনা কৰিম মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ এপ্ৰিল মাহটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে শক্তি আৰু নতুন আৰম্ভণিৰ মাহ হ'ব ৰঙালী বিহুৰ উলাহৰ মাজতেই আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব এই মাহটোৱে সাৱধানতা খং আৰু আৱেগৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব এই মাহটোত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব লাভৱান হ'ব পৰা ক্ষেত্ৰত স্থাৱৰ সম্পত্তি মাটি বাৰীৰ কামত আপুনি এই মাহটোত লাভৱান হোৱাৰ সম্ভাৱনা আছে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত সুখ শান্তি বিৰাজ কৰিব প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বাঢ়িব যদিও দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অনুকূল হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জনৰ যোগ আছে আৰ্থিক দিশত সবল হ'ব এই মাহটো পূৰ্বৰ কোনো ঋণ থাকিলে সেয়া পৰিশোধ কৰাৰ পথ এই মাহটোত মুকলি হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব আৰু পদোন্নতিৰো যোগ আছে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে যি ভৱিষ্যতে আপোনাক লাভজনক হিচাপে প্ৰমাণিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ চকুৰ সংক্ৰমণৰ প্ৰতি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে পানী বেছিকৈ খাব লাগিব জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব এতিয়া আমি ইয়াৰ পিছত ৰাশিলৈ যাওঁ ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ এই মাহটো আপোনাৰ বাবে স্থিৰতা আৰু পৰিয়ালৰ প্ৰতি উৎসৰ্গিত হ'ব নিজৰ লক্ষ্যত উপনীত হ'বলৈ পৰ্যাপ্ত পৰিশ্ৰম কৰিব লাগিব সাৱধানতা হৈছে গুপ্ত শত্ৰুৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে অতিমাত্ৰা বিশ্বাসে আপোনাক অলপ অসুবিধাত পেলাব পাৰে লাভৱানৰ ক্ষেত্ৰত কলা সাহিত্য সৃষ্টিশীল কামৰ লগত জড়িত লোকসকল বিশেষভাৱে লাভৱান হ'ব পাৰিব এই মাহটোত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰ সুন্দৰ সুযোগ আছে এই মাহটোত শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবি থকাসকলে সুখবৰ পাব পাৰে এই মাহটোত আৰ্থিক ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে সেয়ে বাজেট বনাই চলাটো মংগলজনক হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত বিবাদৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব নিজৰ কামত মনোযোগ দিবলৈ চেষ্টা কৰিব ব্যৱসায় ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত কিছু লাভৱান হ'ব পাৰে কিন্তু হিচাপ নিকাচ পৰিষ্কাৰকৈ ৰখাটো প্ৰয়োজনীয়তা হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা গেষ্ট্ৰিকৰ আমনিয়ে দেখা দিব পাৰে বাহিৰৰ খাদ্য এই মাহটোত বিশেষকৈ পৰিহাৰ কৰি ৰাখিব জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা মিঠাই দান কৰিব ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ যোগাযোগ আৰু ভ্ৰমণৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হ'ব আপোনাৰ বাকপটুতাৰ সমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব সাৱধানতা হৈছে আইনী মেৰ বা চৰকাৰী জাননীৰ ক্ষেত্ৰত অলপ অৱহেলা নকৰিব লাভৱানৰ ক্ষেত্ৰত মাধ্যম সাংবাদিকতা আৰু বিপণ মাৰ্কেটিঙৰ লগত যিখিনি জড়িত ব্যক্তিসকল আছে তেওঁলোকৰ বাবে এই মাহটো সোণালী সুযোগ হিচাপে পৰিগণিত হ'ব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব দাম্পত্য জীৱন মধুৰ হ'ব আৰু একেলগে ভ্ৰমণৰো যোগ আছে শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক দিশত আৰ্থিক স্থিতি মজবুত হ'ব যদিও ধন সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত আমাৰ মিথুন ৰাশিৰ কেনেকুৱা হ'ব নতুন চাকৰিৰ সন্ধানত থকাসকলে এই মাহটোত সফলতা লাভ কৰিব পাৰিব বৰ্তমান চাকৰিত স্থানান্তৰো সম্ভাৱনা আছে
ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে সময় অতি উত্তম হ'ব। নতুন গ্ৰাহকৰ লগত যোগাযোগ ঘটিব পাৰে এই মাহটোত। মিথুন ৰাশিৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যাৰ বাবে কান্ধৰ বিষে অলপ আমনি কৰিব পাৰে। যোগাভ্যাস কৰক। জ্যোতিষৰ উপায় হৈছে বুধবাৰে গণেশৰ ভগৱানক দুবৰি বন অৰ্পণ কৰিব আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ বা কাপোৰ লগত ৰাখিব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আমি এতিয়া আগবাঢ়িম। কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। আৱেগিকভাৱে এই মাহটো আপোনাৰ বাবে উঠা নমাৰ মাজেৰে পাৰ হ'ব। মানসিক শান্তিৰ বাবে আধ্যাত্মিকতাৰ আশ্ৰয় ল'ব হ'ব পাৰে। সাৱধানতা হৈছে মানসিক চাপ আৰু হতাশগ্ৰস্ততাৰ পৰা দূৰত থাকিব। পৰিয়ালৰ সদস্যৰ লগত তৰ্ক নকৰিব। লাভৱান হৈছে পৈতৃক সম্পত্তিৰ ফালৰ পৰা হঠাতে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে এই মাহটোত। ইজনে সিজনৰ মানসিক সমৰ্থন দিয়াটো এই মাহটোত জৰুৰী হ'ব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ অলপ কমিব পাৰে। একাগ্ৰতা বৃদ্ধিৰ বাবে ধ্যান কৰা উচিত হ'ব। আৰ্থিক ক্ষেত্ৰত আয় আৰু ব্যয়ৰ মাজত সমতা ৰক্ষা কৰাৰ অলপ কঠিন হ'ব পাৰে এই মাহটোত। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। পৰিশ্ৰমৰ ফল পলমকৈ হ'লেও নিশ্চয় লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত পৰম্পৰাগত ব্যৱসায়ত যিখিনি যুক্ত হৈ আছে তেওঁলোকৰ বাবে সময় মজলীয়া হ'ব। ডাঙৰ পৰিৱৰ্তন নকৰা এই মাহটোত ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ, কাহ চৰ্দিয়ে অলপ অসুবিধা দিব পাৰে। ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত গাখীৰ বা পানী অৰ্পণ কৰিব। এতিয়া আমি ইয়াৰ পিছত ৰাখি সিংহ ৰাশিলৈ আগবাঢ়োঁ। সিংহ ৰাশিৰ ক্ষেত্ৰত সামগ্ৰিক বিশ্লেষণ। আত্মবিশ্বাস আৰু নেতৃত্বৰ প্ৰদানৰ ক্ষমতাৰে সিংহ ৰাশিৰ লোকসকলে এই মাহটো সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। সাৱধানতাৰ ক্ষেত্ৰত অহংকাৰ আৰু অতি আত্মবিশ্বাসৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আনৰ পৰামৰ্শকো আপুনি অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। লাভৱানৰ ক্ষেত্ৰত চৰকাৰী খণ্ডত কাম কৰা বা ৰাজহুৱা ক্ষেত্ৰত সন্মান আৰু পদমৰ্যাদা বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ জীৱনত ৰোমাঞ্চকৰ হ'ব। দাম্পত্য সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত প্ৰশাসনিক সেৱাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আশাপ্ৰদ ফল লাভ কৰিব। আৰ্থিক দিশত একাধিক উৎসৰ পৰা অৰ্থ সমাগমৰ যোগ আছে। শ্বেয়াৰ বজাৰত বিনিয়োগ ফলপ্ৰসূ হ'ব পাৰে, কিন্তু সেইবুলি এইটো সময়ত যিটো হৈ আছে সেয়াত অলপ আপুনি চাই চিতি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ উচিত মূল্যায়ন হ'ব। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত ডাঙৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। বজাৰত আপোনাৰ নাম উজ্বলি উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাওক। জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত ৰাখিলৈ আমি আগবাঢ়ো। এতিয়া আছে কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কঠোৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধতাৰ মাজেৰে আপুনি নিজৰ ভাগ্য নিজেই গঢ়িব লাগিব। পৰিকল্পনা মতে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। সাৱধানতা হৈছে আনৰ কথাত সহজে ভুল নাযাব। যিকোনো নথি পত্ৰত চহী কৰাৰ আগতে দুবাৰ পঢ়ি ল'ব বা ভাবি ল'ব। লাভৱানৰ ক্ষেত্ৰত গৱেষণা, একাউণ্টিং আৰু চিকিৎসা বিজ্ঞানৰ লগত জড়িত লোকসকলৰ বাবে লাভৱান হ'ব। কন্যা ৰাশিৰ ক্ষেত্ৰত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনে হ'ব? প্ৰেমত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ পৰ্যাপ্ত সময় দিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত ভাল ফল লাভৰ বাবে সময়ৰ সঠিক ব্যৱহাৰ কৰাটো অতি আৱশ্যকীয় হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্বাভাৱিক থাকিব। ঘৰুৱা প্ৰয়োজন সামগ্ৰী ক্ৰয় কৰাত ধন ব্যয় হ'ব এই মাহটোত। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত স্থিৰতা আহিব। সহকৰ্মীৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত খুচুৰা ব্যৱসায়ীসকলৰ বাবে মাহটো লাভজনক হ'ব। নতুন সামগ্ৰীৰ বিক্ৰী এই মাহটোত বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ ৰোগ, এলাৰ্জিজনিত সমস্যাই আমনি কৰিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক আৰু দুখীয়াক অন্ন দান কৰিব। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ ক্ষেত্ৰত সম্পৰ্ক আৰু সৌন্দৰ্যৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব। সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ এক সুন্দৰ সুযোগ আছে। সাৱধানতা হৈছে বিলাসিকতা, অনাহক খৰচৰ প্ৰতি অলপ সাৱধান
অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। আনৰ বিবাদত সোমাই আপুনি নিজেই বিপদ চপাই নল'ব। লাভৱান হৈছে ফেশ্বনৰ ক্ষেত্ৰত প্ৰসাধন সামগ্ৰী আৰু ডিজাইনৰ লগত যিখিনি জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহটো সোণালী সুযোগ হিচাপে প্ৰমাণিত হ'ব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সুখ আৰু পাৰস্পৰিক আকৰ্ষণ বাঢ়িব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কলা বিভাগৰ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন ভাল হ'ব যদিও সমান্তৰালকৈ ব্যয়ো বাঢ়িব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাটো প্ৰয়োজন আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ সৃজনশীল কামে প্ৰশংসা বুটলিব পাৰিব। নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ৰ বাবে এই মাহটো অতি শুভ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৃক্ক বা প্ৰস্ৰাৱজনিত সমস্যাৰ প্ৰতি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। পানীৰ পৰিমাণ ঠিক কৰি ৰাখিব। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে বগা সুগন্ধি বা তৰল পদাৰ্থ দান কৰক আৰু ওম শুক্ৰায়ে নমঃ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। এই মাহটো আপোনাৰ বাবে পৰিৱৰ্তনৰ ইংগিত কঢ়িয়াই আনিছে। পুৰণি সমস্যাৰ অন্ত পৰিব আৰু নতুন শক্তিৰে কামত আগবাঢ়িব পাৰিব। সাৱধানতা হৈছে কথা বতৰাত কঠোৰতা পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব। কাজিয়া পেচালৰ পৰা দূৰত থকাটো প্ৰায় ভাল হ'ব। লাভৱান হৈছে খনিজাত দ্ৰব্য, যন্ত্ৰাংশ আৰু বীমা খণ্ডৰ লগত জড়িত লোকসকলৰ বাবে এই মাহটো লাভৰ মুখ দেখা পোৱাৰ মাহ হিচাপে পৰিগণিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব যদিও সন্দেহৰ বাবে সম্পৰ্কত ফাট মেলাব পাৰে। দাম্পত্যত বুজাবুজিৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু গণিতৰ যি ছাত্ৰ ছাত্ৰীসকলে কিছু সংগ্ৰাম এই মাহটোত কৰিবলগীয়া হ'ব পাৰে। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আৰ্থিক দিশত কেনে হ'ব? আৰ্থিক দিশত লাভৱান হ'ব বা লোকচান দুয়োটাৰে যোগ আছে। সাৱধানে ধন বিনিয়োগ কৰিব লাগিব এই মাহটোত। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত গোপন শত্ৰুৱে অলপ ক্ষতি কৰিব পাৰে। নিজৰ কামৰ পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত প্ৰতিযোগিতা বৃদ্ধি পাব। বজাৰৰ নতুন কৌশল প্ৰয়োগ কৰাৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তজনিত সমস্যা বা আঘাত পোৱাৰ সম্ভাৱনা আছে। গাড়ী চলাওঁতে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে শনিবাৰে আহত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰক সহায় কৰিব। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ভাগ্যৰ পূৰ্ণ সমৰ্থন এই মাহটোত লাভ কৰিব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ ৰাপ এই মাহটোত বৃদ্ধি পাব। সাৱধানতা হৈছে আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ ক্ষমতাৰ বিষয়ে পৰ্যালোচনা কৰি ল'ব। সাৱধান হৈছে শিক্ষাগতা পৰামৰ্শদাতা আৰু ভ্ৰমণৰ উদ্যোগৰ লগত জড়িত লোকসকলৰ সফলতা নিশ্চিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্ক সুন্দৰ হ'ব। পৰিয়ালৰ সন্মতি পোৱাৰ যোগ আছে। দাম্পত্য জীৱনত সুখময় হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ সফলতাৰ যোগ আছে। আৰ্থিক দিশত ক্ৰমান্বয়ে উন্নত হ'ব। পূৰ্ব বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব এই মাহটোত। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব এই মাহটোত। পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰিব পাৰে এই মাহটোত। ব্যৱসায়ৰ ক্ষেত্ৰত দূৰৰ ঠাইৰ পৰা ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিব হ'ব, যি অতি লাভজনক হিচাপে বিবেচিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত, লিভাৰ আৰু মেদবহুলতাৰ সমস্যাৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। তেলীয়া বস্তু কমকৈ খাব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে কপালত হালধি বা কেশৰৰ তিলক লগাওক আৰু ভগৱান বিষ্ণুক আৰাধনা কৰিব। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ কৰ্মৰ দায়িত্বই এই মাহটোত প্ৰাধান্য লাভ কৰিব। আপোনাৰ শৃংখলাবদ্ধতা জীৱনশৈলীয়ে আপোনাক উন্নতিৰ পথলৈ লৈ যাব। সাৱধানতা হৈছে আপোনাৰ কামৰ বোজাত নিজৰ পৰিয়ালক অৱহেলা কেতিয়াও নকৰিব। মানসিক বিশ্ৰামো প্ৰয়োজন এই মাহটোত আছে। লাভৱানৰ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য, দোহা, ঔদ্যোগিক খণ্ডৰ লোকসকলৰ যথেষ্ট এই মাহটোত লাভ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত সময় কম দিব পাৰিব, যাৰ বাবে সংগীৰ অভিমান হ'ব পাৰে। দাম্পত্য জীৱন স্বাভাৱিকেই থাকিব। শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আশানুৰূপ ফল লাভ কৰিব পাৰিব। আৰ্থিক দিশত উপাৰ্জন স্থিৰ থাকিব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে।
কৰ্মজীৱনৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৰ্মক্ষেত্ৰত নিজৰ স্থান সুৰক্ষিত কৰিব পাৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত লাহে লাহে অগ্ৰগতি লাভ কৰিব। লৰালৈকৈ কোনো ডাঙৰ পৰিৱৰ্তন নকৰিব। স্বাস্থ্য, আঁঠু বা গাঁঠিৰ বিষে অসুবিধা দিব পাৰে। নিয়মীয়া খোজকঢ়া অভ্যাস কৰিব। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনি দেৱতাক দৰ্শন কৰিব আৰু কলা তিল বা সৰিয়হৰ তেল দান কৰিব। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। নতুন উদ্ভাৱন আৰু সামাজিক সম্পৰ্কৰ বৃদ্ধিৰ বাবে এই মাহটো অনুকূল হ'ব। আপোনাৰ পুৰণি মনোকামনা পূৰ্ণ হোৱাৰ এই মাহটোত যোগ আছে। সাৱধানতা হৈছে আনৰ কথাত পৰি নিজৰ সিদ্ধান্ত সলনি নকৰিব। স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ চেষ্টা কৰিব। লাভৱান হ'ব। সমাজ সেৱা, নেটৱৰ্কিং আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ব্যক্তিসকলে সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সহজ হ'ব, ভাল হ'ব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত সমৃদ্ধি আৰু ৰোমাঞ্চ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণামূলক আৰু IT ক্ষেত্ৰৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অত্যন্ত শুভ হ'ব। আৰ্থিক দিশত লাভৱানৰ বাবে মাহটো উত্তম হ'ব। বন্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণাসমূহ আদৰণি জনোৱা হ'ব। সহকৰ্মীৰ মাজত জনপ্ৰিয়তা আপোনাৰ বৃদ্ধি পাব। ব্যৱসায়ত আপুনি নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলে আশাতীত ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, পেটৰ পেশীৰ টান আজিৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰচুৰ পৰিমাণে বিশ্ৰাম লোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত। জ্যোতিষৰ উপায় হৈছে শনিবাৰে অনাথ বা বৃদ্ধাশ্ৰমত সহায় আগবঢ়াওক আৰু কুকুৰক ৰুটি খাবলৈ দিয়ক। এনে কৰিলে এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাখিছে যে মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। আধ্যাত্মিকতা আৰু ভ্ৰমণৰ মাজেৰে মাহটো পাৰ হ'ব। নিজৰ অন্তৰ্নিহিত প্ৰতিভাক বিকশিত কৰাৰ সুযোগ লাভ কৰিব। সাৱধানতা হৈছে অতিবাদ খৰচৰ পৰা বাচি থাকক। চকু মুদি কাকো বিশ্বাস কৰি টকা পইচাৰ লেনদেন নকৰিব। লাভৱানৰ ক্ষেত্ৰত দেশ বিদেশ যাত্ৰা, আমদানি ৰপ্তানি ব্যৱসায় আৰু আধ্যাত্মিক কামৰ লগত জড়িতসকলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগিকভাৱে সংগীৰ লগত গভীৰ সম্পৰ্ক গঢ়ি উঠিব। দাম্পত্য জীৱনত পাৰস্পৰিক ত্যাগৰ প্ৰয়োজন হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখক। কিছু অসুবিধা হ'ব পাৰে যদিও শেষ মুহূৰ্তত সফলতা পাব। আৰ্থিক দিশত ব্যয়ৰ মাত্ৰা অধিক হ'ব। হাস্পতাল বা চিকিৎসাৰ নামতো ব্যয় হোৱাৰ যোগ আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ আছে। বিদেশী কোম্পানীত কাম কৰিব বিচৰাসকলে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়, বাহিৰ ৰাজ্য বা বিদেশৰ লগত ব্যৱসায়িক সম্পৰ্ক থাকিলে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ অভাৱ, ভৰি তলুৱাৰ বিষয়ে আমনি কৰিব পাৰে। ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে গৰু বা ব্ৰাহ্মণক হালধীয়া বস্তু দান কৰক আৰু কপালত চন্দনৰ তিলক লগাওক। এনে কৰিলে এই মাহটোত সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, আজিৰ এই মাহটোৰ দৈনিক ৰাশিফল মাহেকীয়া ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকজন দৰ্শকৰ এই মাহটো শুভ হওক। লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ গ্ৰহদোষ কালদোষ সকলো নাশ হওক তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।